নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে কেৰিয়াৰ গাইড আছাম অসমীয়া ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। এলপিত গ্ৰেজুৱেশ্যন এইবাৰ কিয় প্ৰয়োজন নাই? আছাম ছাৰ্ভিচ ৰুল সলনিৰ পিছতহে লাগিব গ্ৰেজুৱেশ্যন এলপিত আৰু মাধ্যমিকত লাগিব পষ্ট গ্ৰেজুৱেশ্যন। শিক্ষামন্ত্ৰীয়ে নতুনকৈ কি ক'লে এই সম্পৰ্কে? হয়, আমি সকলোৱে জানো যে অসমত শিক্ষক নিযুক্তিৰ যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বৰ্তমান সলনি হৈছে। আগতে একাডেমিক কোৱালিফিকেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে, কিন্তু এতিয়া কি হৈছে যে কেৱল যোনটো টেটৰ এক্সামটোতহে বেছি গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে। এলপিত গ্ৰেজুৱেশ্যনটো এড কৰিছে আৰু এলপিত গ্ৰেজুৱেশ্যনটো এড কৰিলে সেইসকলৰ বাবে এটা সমস্যাৰ সৃষ্টি হয়, যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰি DLED কৰাৰ সুবিধা পাইছিলে আৰু DLED কৰি তেওঁলোকে টেটো উত্তীৰ্ণ হৈছিলে। চ' সেইসকলে যদি গ্ৰেজুৱেশ্যনৰ নোহোৱাৰ কাৰণে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হয়, তেওঁলোকৰ এটা মহা সমস্যাত ভুগিবলগীয়া হ'ব। চ' মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অলপতে এটা মন্তব্য প্ৰকাশ কৰিছে, যি মন্তব্যটো আপোনালোকক মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। তেওঁ কৈছে যে এতিয়াৰ পৰা মাধ্যমিক পৰ্যায়ত নাথাকিব স্নাতক শিক্ষকৰ পদ। মাধ্যমিক পৰ্যায়ৰ পৰা শিক্ষক পদৰ নিযুক্তিৰ বাবে বাধ্যতামূলক হ'ব স্নাতকোত্তৰ ডিগ্ৰী, লগতে থাকিব লাগিব BEd ডিগ্ৰী। চ' গম পাইছোঁ যে আমাৰ যিসকল গ্ৰেজুৱেট টিচাৰ আছে, গ্ৰেজুৱেট টিচাৰ পষ্টটো হাইস্কুলৰ বাবে আছিলে, সেই হাইস্কুলৰ বাবে গ্ৰেজুৱেট টিচাৰটো নোহোৱা হ'ব আৰু স্নাতকোত্তৰ থাকিব লাগিব, পষ্ট গ্ৰেজুৱেট থাকিব লাগিব। প্ৰাথমিক বিদ্যালয়ত নাথাকিব ইণ্টাৰমিডিয়েট শিক্ষকৰ পদ, অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰা টিচাৰ্ছবিলাকত নাথাকিব। চাকৰি সেৱা বিধি প্ৰকাশৰ পাছতেই বিলুপ্ত হ'ব এই পদসমূহ। এপছুৰ অধিৱেশনত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই ঘোষণাৰ লগতে খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ আশ্বাস শিক্ষামন্ত্ৰীগৰাকীৰ। চ' ইয়াত উল্লেখ আছে যে চাকৰি সেৱা বিধি প্ৰকাশৰ পাছতহে বিলুপ্ত হ'ব এই পদসমূহ। অৰ্থাৎ চাকৰি সেৱা বিধি প্ৰকাশ নোপোৱালৈকে এই পদসমূহ থাকিবই নেকি? অৰ্থাৎ যি কৈছোঁ যে LP স্কুলত ইণ্টাৰমিডিয়েট টিচাৰৰ পদটো গ্ৰেজুৱেট যোনসকল গ্ৰেজুৱেট টিচাৰৰ পষ্ট আছে হাইস্কুলত, সেইসকলৰ পদবিলাক থাকিবই নেকি? যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাক কৈ থৈছে যে 10 অক্টোবৰৰ দিনাখন 32,000 পষ্ট ওলাব। এই 32,000 পষ্টৰ ভিতৰতেই প্ৰায় 10,000 পষ্টেই আমাৰ শিক্ষক নিযুক্তিৰ লগত জড়িত হ'ব। যদিহে এই শিক্ষক নিযুক্তিৰ লগত 10,000 পষ্ট জড়িত হয়, তাৰ আগতে এই চাকৰিৰ যিটো সেৱা বিধি, অৰ্থাৎ ছাৰ্ভিচ যিখিনি ৰুল আছে, সেই ৰুলখিনি সলনি কৰাটো নিতান্তই প্ৰয়োজন আছে। আৰু যদি সেইখিনি সলনি নহয়, কিজানি আমাৰ অসম চৰকাৰৰ যি নতুনকৈ শিক্ষা পদ্ধতি উলিয়াইছে, শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া যিটো উলিয়াইছে, সেই প্ৰক্ৰিয়াটোত তেওঁলোকে ফলপ্ৰসূ কৰাত অলপ হ'লেও অসুবিধা সৃষ্টি হ'ব। তথাপিও অসম চৰকাৰে কেবিনেটত যিহেতু ইতিমধ্যে সিদ্ধান্ত লৈছেই যে এলপিত গ্ৰেজুৱেশ্যন লাগিব আৰু শিক্ষক যোনটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো সলনি কৰাৰ সিদ্ধান্তটো ল'লে। চ' এইটো ক'ব পৰা নাযায় যে প্ৰকৃততে যে এলপিত এইবাৰ গ্ৰেজুৱেশ্যনটো লাগিব নে নালাগিব। কিয়নো যদিহে ইয়াত লিখা আছে, যদি কিবা কাৰণত গ্ৰেজুৱেশ্যনটো এড কৰে, তেওঁলোকে কি হয়, মাননীয় ৰণোজ পেগু মহোদয়ে এই যিষাৰ বাক্য চাকৰি সেৱা বিধি প্ৰকাশৰ পাছতহে বিলুপ্ত হ'ব এই পদসমূহ, এই বাক্যটো আধৰুৱা হৈ লয়। চ' আমি পৰৱৰ্তী সময়ত দেখা পাম যে এলপি যিটো নিযুক্তি প্ৰক্ৰিয়াত গ্ৰেজুৱেশ্যনটো এড হয় নে নহয়, আৰু ছাৰ্ভিচ ৰুলটো সলনি হয় নে নহয়। চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু মই সৰু বিষয়টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইটো কাৰণে, কিয়নো তেওঁৰ যোনটো এই কথাষাৰ বাক্যশাৰী কৈছে, এই বাক্যশাৰীৰ কিন্তু আমাৰ মাজত কি এটা আশাৰ বতৰা লুকাই থাকে। কিয়নো এলপিত যদি গ্ৰেজুৱেশ্যনটো এড নহয়, তেন্তে বহুতো লোকৰ বাবে এইটো এটা সুবিধা হৈ যায়। চ' তাকে উদ্দেশ্য কৰি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি লৈছোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'টো কাৰোবাৰ বাবে প্ৰয়োজন হয়, তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। ধন্যবাদ।